নমস্কাৰ সমূহ দৰ্শকক স্বাগতম জনাই আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তু শাস্ত্ৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অৰ্পণ দা প্ৰথমে আপোনাক স্বাগতম সুপ্ৰভাত প্ৰিয় দৰ্শকসকল যিহেতু আপোনালোকে আমাক ফোন যোগে আৰু প্ৰশ্নৰ যোগেদি আপোনালোকে সুধিছিলে যে অনলাইন বাস্তু ক্লাছ কেতিয়াৰ পৰা আৰম্ভ হ'ব গতিকে পুনৰবাৰ যিসকল দৰ্শক আমাৰ যোৱাটো খণ্ড চোৱাৰ পৰা বিৰত আছিল বা কিছু কাৰণত চাব পৰা নাছিলে তেওঁলোকৰ বাবে জনাও যে অৰ্পণ দত্ত দাদাই অহা 17 মে'ৰ পৰা অনলাইন ক্লাছ আৰম্ভ কৰিব কিছু বিশেষ কাৰণৰ বাবে আমি দুদিনমান দেৰি কৰিছোঁ তাৰ বাবে দুখিত আৰু ক্ষমা প্ৰাৰ্থী সকলোকে জনাইছোঁ অৰ্পণ দা আমি যেহেতু 17 তাৰিখৰ পৰা পুনৰ আৰম্ভ কৰিম মানে 26 এপ্ৰিলৰ পৰা কৰা কথা আছিল কিন্তু মই আহ্বানত কৈছোঁ বা যিখিনি বস্তু আপোনালোকক দিব লাগিব সেইখিনি আহি পোৱাহি নাই সেইখিনি এই মাহতে পাবহি সেইকাৰণে অহা 17 তাৰিখ মে 17 তাৰিখ গধূলি 7টা বজাৰ পৰা আমি কোৰ্সটো আৰম্ভ কৰিম যেটো অনলাইন কোৰ্স হ'ব 3 দিন বা 4 দিনীয়া 1.5 ঘণ্টা বা 2 ঘণ্টা কোৰ্সটা হ'ব যেটো অনলাইন হ'ব আপোনালোকে মুখামুখি কৰি আমি কোৰ্সটো কৰিব পাৰিম আৰু যিসকল পাৰ্টিসিপেন্টছে আমাৰ লগত কৰিব তেওঁলোকৰ এটা গ্ৰুপ হ'ব গ্ৰুপত আমি গ্ৰুপ ডিসকাশন কৰিব পাৰিম কোৰ্সৰ বিষয়ে কোনে কি ডাউট থাকিলে ডাউট ক্লিয়াৰ হ'ব আৰু সকলো ডাউট ক্লিয়াৰ নহলেও আধা এডি যিখিনি আপোনালোকে পাবই ভুল হলে মই দেখুৱাই দিম গ্ৰুপতে নিশ্চয় ৰেজিষ্ট্ৰেচন হৈ আছে ৰেজিষ্ট্ৰেচনৰ কাৰণে মই কলো আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেচন কৰিব আপোনালোকলৈ এটা কম্পাস যাব যেটো কম্পাসেদি আপোনালোকে সঠিক ডিগ্ৰীটো ল'ব পাৰিব আৰু এডাল স্কেল যাব এখন গ্ৰাফ বুক যাব এই স্কেল পাত যাব এই স্কেল পাতৰ 16টা দিশ ওলাই যায় আমাৰ ঘৰখনত স্কেল পাত বহাই দিয়া লগে লগে 16টা দিশ ওলাই যায় কোনটো দিশত কি ভুল হৈছে আপোনালোকে গম পাব লগতে এখন গ্ৰাফ বুক যাব যেটো ড্ৰয়িং কৰি পেলাই আপোনাৰ নিজৰ ঘৰখন আপোনালোকে চাব পাৰিব যেটো মই কোৰ্সত শিকাম 16টা দিশ আপোনালোকক শিকাম 16টা দিশত কি হলে ভাল হয় 16টা দিশত এটা দিশত দুখনকে দৰজা বহে তাৰমানে আমাৰ 32খন দৰজা বহে এখন ঘৰত বাহিৰ বেলেগ বেলেগ সকলো মানুহৰ দৰজা বেলেগ বেলেগ জায়গা আছে 2-3 ফুট ইফাল হলেও এটা বেলেগ দিশত ওলাই যায় 32খন দৰজাৰ কি এফেক্ট আপোনালোকে গম পাব 16টা দিশত কোনটো ৰং হলে ভাল হ'ব কোনটো দিশত মানুহ থাকিলে ভাল হয় কোনটো দিশত পঢ়িলে ভাল হয় কোনটো দিশত টয়লেট থাকিব নালাগে কোনটো দিশত কিচেন থাকিব নালাগে কোনটো দিশত কি থাকিলে কি ভুল হলে কি ৰেমেডি কৰিব সেইখিনি মই আপোনালোকক বুজাম আৰু শিকাম সেইখিনি কাৰণে আপোনালোকৰ ৰেজিষ্ট্ৰেচনটো হৈ আছে ৰেজিষ্ট্ৰেচনৰ কাৰণে মোক আপোনালোকৰ ফোন নম্বৰটো মোৰ স্ক্ৰিনত আছে তথাপিও মই কৈ দিছো মোৰ ফোন নম্বৰটো হ'ল 9957575349 ইয়াত আপোনালোকে মোক ফোন কৰি হোৱাটছআপত যদি আপোনালোকৰ এড্ৰেছটো দিয়ে আৰু ৰেজিষ্ট্ৰেচন কৰাৰ লগে লগে আপোনালোকৰ সঠিক এড্ৰেছটো লাগিব যেটো এড্ৰেছ পোৱাৰ লগে লগে মই আপোনালোকৰ ঘৰলৈ এই বস্তুকেইটা কুৰিয়াৰ কৰি পঠিয়াম কোৰ্সটো কৰাৰ লগে লগে আগতে আপোনালোকে এই বস্তুখিনি পাব লাগিব কোৰ্সটো কৰাৰ লগে লগে আপোনালোকে ঘৰত প্ৰেক্টিকেল কৰি চাব পাৰিব সেইটোৱে ধন্যবাদ অৰ্পণ দা দৰ্শকসকলে অধীৰ অপেক্ষাৰে ৰৈ আছে যিহেতু তেওঁলোকৰ মনোকামনা পূৰণ হওক আৰু বেছি দিন নাই তেওঁলোক হাজু হ'ব নিশ্চয় হৈছে অৰ্পণ দা যিহেতু আমি ঘৰখনত প্ৰতিটো ৰুমৰ লগতে আজিকালি বিশেষকৈ দেখা যায় বা আগতে যিসকলে পঢ়াৰ প্ৰতি খুব চখ আছে বা তেওঁলোক কিতাপ পঢ়াৰ লগত জড়িত এটা মিনি লাইব্ৰেৰী প্ৰায় সংখ্যক ঘৰতে দেখিবলৈ পোৱা যায় এই লাইব্ৰেৰীটো ক'ত কেনে ধৰণে লাইব্ৰেৰী ঠিক আছে আমাৰ মানে কেনেকুৱা হয় আমি কিতাপ যেতিয়া পঢ়ো সকলো দিশতে পঢ়িব পাৰোঁ ধৰক মই শুই পঢ়ি ভাল পাওঁ কোনোবাই বহি পঢ়ি ভাল পায় কোনোবাই আগফালে বাৰান্দাত বহি পঢ়ি ভাল পায় তেনেকৈ পঢ়িব পাৰে কোনো কথা নাই কিন্তু আৰু লাইব্ৰেৰী আমি ঘৰত কিতাপ য'তে আহিব পাৰোঁ আমি যদি ভাবো যে আমাৰ লাইব্ৰেৰীটো দিনক দিনে বাঢ়ি যাওক যোন মানুহে কিতাপ পঢ়ে বা চখ আছে পঢ়াৰ তেওঁলোকে সদায় ভাবে যে লাইব্ৰেৰীত কিতাপ বাঢ়ক কোনো নাভাবে যে কিতাপ কমিব মই আজি এটা দিশ কম যিটো দিশত আপোনালোকে যদি লাইব্ৰেৰী এটা বনাব পাৰে সেই দিশৰ লাইব্ৰেৰীটোৰ যিখিনি কিতাপ থাকে আপোনালোকৰ সকলোৰে মনত থাকিব আৰু লগতে ঘৰত থকা মানুহৰ কাৰোবাৰ যদি পঢ়িবলৈ মন নাই পঢ়াত আগ্ৰহটো বাঢ়ি যাব যে মই এখন কিতাপ চাওঁচোন সেইটো হ'ল দক্ষিণ পশ্চিম আৰু পশ্চিমৰ মাজৰ দিশটো তাত যদি মই এটা লাইব্ৰেৰী বনাব পাৰোঁ সেই লাইব্ৰেৰীটো আমাক আজি আপোনালোকক মই ইয়াৰ পৰাই কৈছোঁ সেই লাইব্ৰেৰীত আমি যদি কিতাপ ৰাখিবলৈ আৰম্ভ কৰোঁ তাত চাব যদি আপোনালোকে 10খন কিতাপ ৰাখিছে প্ৰথমতে সেই 10খন গৈ কেতিয়া গৈ 30খনহে আপোনালোকে গম নাপায় সেই লাইব্ৰেৰীত কিতাপ বহাব আৰু লগতে সেই জেগাত লাইব্ৰেৰীটো হোৱাৰ লগে লগে আপোনালোকৰ ঘৰত থকা সকলো সদস্যই এখন দুখন কিতাপ পঢ়িবলৈ মন গৈ বাঢ়ি যাব কাৰণ সেই দিশটোৱে আমাৰ ঘৰখনত মানে ছেভিংছৰ জেগা তাত কিতাপ থলেও বাঢ়িব আলমিৰা থবলৈ পাওঁ আলমিৰা থলেও ধন বঢ়া বৃদ্ধি হোৱাৰ চান্সটো বাঢ়ি যায় আৰু লগতে পঢ়া শুনা এটা দিশ সেইকাৰণে সকলোৱে তাত কিতাপ থোৱাৰ লগে লগে এটা ছাবকনচিয়াছ মাইণ্ডত সোমাই যায় যে তাত কিতাপ আছে পঢ়িবলৈ আগ্ৰহ হৈ যায় সেইটো মই দেখিছোঁ সেইকাৰণে আমি আগতে কওঁ যে পঢ়া টেবুল দক্ষিণ পশ্চিম আৰু পশ্চিমৰ মাজৰ দিশটোত হ'ব লাগে বা পশ্চিমত হ'ব লাগে পশ্চিমতো গৈ পশ্চিমে লাভ দিয়ে
সেইকাৰণে পশ্চিম আৰু দক্ষিণ পশ্চিমৰ মাজৰ দিশখনত আপোনালোকে যদি এটা লাইব্ৰেৰী বনাব পাৰে সেই লাইব্ৰেৰীত কিতাপ কিনিলে আপোনালোকে কিতাপ বিভিন্ন দিশত পঢ়িব পাৰে কোনো কথা নাই তাত যদি থাকে সেই লাইব্ৰেৰীটোত কিতাপ বঢ়াৰ চান্সটো বাঢ়ি যাব আৰু বঢ়াটো চিয়'ৰ কিতাপ পঢ়া মানে জ্ঞান বঢ়া হয় ধন্যবাদ অৰ্পণ দা আজি আহিছোঁ আমি আমাৰ অনুষ্ঠানৰ আজি প্ৰথম প্ৰশ্নটোলৈ লিখিছে স্বপন চৰকাৰে অৰ্পণ দা আমাৰ ঘৰখন পূব মুৱাকৈ আছে কিন্তু দক্ষিণ পশ্চিম দিশত পানীৰ উৎস আছে কিবা অসুবিধা হ'ব নেকি বাৰীখন কিমান ডাঙৰ সেইটো চাই ল'ব হয় বাৰীখন কিছুমানৰ আমাৰ গাঁৱত থকা মানে বাৰীখন বহুত থাকে 2-3 বিঘা মাটি থাকে তাত পশ্চিম দিশ বুলি ভাবিলে আমাৰ ঘৰখন যদি উত্তৰ দিশত থাকে উত্তৰ দিশতে আমাৰ বাৰীখনৰ মাজৰ পাছলে পৰি যায় পানী কিন্তু দক্ষিণ পশ্চিমৰ ফালে যদি পানী থাকে তাত অকণমান প্ৰব্লেম দিয়া দেখা যায় যদি পাৰে পানীৰ উৎসটো আপোনালোকে উত্তৰ পূব বা উত্তৰলৈ লৈ যাবলৈ চেষ্টা কৰক আৰু দক্ষিণ পশ্চিমত যদি আছে তাত ইমান ৰেমিডি কৰি ইমান লাভ নহ'ব আৰু এতিয়াই নালাগে এইটোৱে আপোনাক মেজৰ প্ৰব্লেম নিদিয়ে যে দক্ষিণ পূবত মেজৰ প্ৰব্লেম দিয়ে এক্সিডেণ্ট দিয়ে দক্ষিণ পশ্চিমে ইমান মেজৰ প্ৰব্লেম এতিয়াই নিদিয়ে লাহে ধীৰে দিব চ' আপোনালোকে ইমান জল্দি কৰিব নালাগে লাহে ধীৰে কওক কিন্তু পানীৰ উৎসটো আপোনালোকে উত্তৰ বা উত্তৰ পূবলৈ নাম কিন্তু দক্ষিণ পূব বুলি কোৱাহেঁতেন মই আপোনালোকক ইমিডিয়েটলি আনিবলৈ ক'লোহেঁতেন সেইকাৰণে যিসকলৰ উত্তৰ বা উত্তৰ পূবলৈ ঠাইৰ অভাৱ হয় অৰ্পণ দা তেওঁলোকে কোন দিশত পানী পূবত কৰিব পাৰিব হয় তাৰ পাছৰ প্ৰশ্নটোলৈ আহিছোঁ বিশাল বৰদলৈ লিখিছে পাছফালৰ দৰ্জাখন আমাৰ দক্ষিণ দিশে থাকিলে কিবা হ'ব নেকি দক্ষিণ দিশত একো প্ৰব্লেম নহয় আৰু এটা দিছে মূল দৰ্জা উত্তৰ চাইডত পাকঘৰ দক্ষিণ পশ্চিমত দক্ষিণ পশ্চিমৰ পাকঘৰতে প্ৰব্লেম দিয়ে মই আপোনাক ক'লো দক্ষিণ পশ্চিমৰ পাকঘৰতে প্ৰব্লেম দিয়ে কিন্তু ভাঙিব নালাগে দক্ষিণ পশ্চিমৰ পাকঘৰটো প্ৰব্লেম যদি দিয়াও নাই বা দিছেও আপোনালোকে গম পোৱা নাই দক্ষিণ পশ্চিমৰ পাকঘৰটোৱে আমাৰ ঘৰত অলপ মনোমালিন্য হয় ইজনৰ মাজত বা কাৰোবাৰ বিয়া হ'বলগীয়া মানুহৰ বিয়া পলম হয় বা বংশ বৃদ্ধি হোৱাত অকণ প্ৰব্লেম দিয়া দেখা যায় সেইখিনি যদি হোৱাও নাই বা হৈছেও আপোনালোকৰ প্ৰব্লেমটো চল্ভ হোৱাৰ এটাই উপায় হ'ল সেইটো হ'ল পাকঘৰটো আমি লাইট য়েল্ল' কালাৰ কৰক আৰু গেছৰ তলৰ যিখন স্লেব সেইখন হালধীয়া কালাৰ কৰক দক্ষিণ পশ্চিম দিশত এতিয়া উত্তৰ পশ্চিম দিশে তেনেকুৱা কিবা অসুবিধা আছে নেকি উত্তৰ পশ্চিমতো পাৰিব কোনো কথা নাই উত্তৰ পশ্চিম পাৰিব হয় কিন্তু মন কৰিব দক্ষিণ পশ্চিমত পাকঘৰটো যেতিয়া আছে পাকঘৰৰ পৰা মই সদায় মানুহৰ ঘৰত দেখোঁ বাহিৰলৈ ওলোৱা সোমোৱা পৰা এখন দৰ্জা থাকে বস্তু বাহিনী পেলাবলৈ হওক বা পাচলি বাকলি ছাগলী পেলাবলৈ হওক পিছফাললৈ যদি দক্ষিণ পশ্চিমৰ ফালে দৰ্জা আছে সেইখন কিন্তু বন্ধ কৰিব লাগিব সেইটোৱে লিখিছে গায়ত্ৰী বাইদেৱে গায়ত্ৰী বৰা ফুকন দক্ষিণ পশ্চিম দিশত ঘৰৰ একেখন ছটৰ তলতে গাড়ীৰ গেৰেজটো আছে গেৰেজৰ পাছফালৰ ৱালেদি ঘৰৰ ভিতৰলৈ আহিব পৰা এখন দুৱাৰ আছে দক্ষিণ পশ্চিম দিশতে তাৰমানে কি হ'ল আপোনালোকৰ ঘৰটো আছে এনেকে লগত জইন হৈ আছে গেৰেজটো এখন দৰ্জা আছে আৰু গেৰেজটো যাবলৈ ভিতৰেদি এখন দৰ্জা আছে তাৰমানে সেই গেৰেজটো খোলাৰ লগে লগে আপোনালোকৰ ঘৰৰ দক্ষিণ পশ্চিমৰ দৰ্জাখন খোল খাই যাব যিটোৱে ঘৰৰ প্ৰব্লেম সাংঘাতিক হোৱা দেখা যায় মই দেখিছোঁ বহুত মানুহৰ ভিজিট কৰিবলৈ গৈ তেখেতসকলৰ বহুতৰ মাটি বাৰীও বিক্ৰী হৈ গৈছে দক্ষিণ পশ্চিমৰ দৰ্জাখনে বিভিন্ন ধৰণৰ প্ৰব্লেম দিব পাৰে গেৰেজটো থাকক কোনো প্ৰব্লেম নাই গেৰেজৰ পৰা ঘৰৰ ভিতৰত সোমোৱা দৰ্জাখন ইটা গাঁঠি বন্ধ কৰি দিয়ক আপোনাৰ প্ৰব্লেমখিনি 100% চল্ভ হৈ যাব আৰু একো প্ৰব্লেম নহয় এনেকুৱা ধৰণৰ সমস্যা আৰু দুটামান আমি আগতে পাইছিলোঁ যে গেৰেজৰ ভিতৰেদি ঘৰলৈ চবেই ভাবে যে দৰ্জাখন মাৰি পেলাই ভিতৰত সোমাই যাম কিন্তু একো নাই দৰ্জাখন বাহিৰ ফালৰ পৰা তলা পাৰিব ভিতৰ ফালে এইটো আপুনি একেবাৰে ৱালগুটি বন্ধ কৰি দিয়ক সমস্যা হোৱাতকৈ একেবাৰে সমস্যা নহ'বও পাৰে কিন্তু সমস্যা হ'ব মই জানো এদিন নহয় এদিন সেইকাৰণে বন্ধ কৰি দিয়ক ভালে থাকক সকলো নহয় জানো গতিকে সমস্যা কিয় হ'ব লাগে তাৰ আগতে প্ৰতিকাৰ আছেই যেতিয়া সমাধানৰ উপায় বিচাৰিছে যেতিয়া উপায়টো দিবই লাগিব গতিকে কৰি চাওকচোন পাছৰ প্ৰশ্নটোলৈ আহিছোঁ অৰ্পণ দা বিতুপন গগৈয়ে সুধিছে অৰ্পণ দা নমস্কাৰ জনাইছোঁ নমস্কাৰ মোৰ ঘৰখন পূবা পশ্চিমাকৈ আছে মূল দৰ্জা দক্ষিণ মুৱা বেডৰুমৰ দৰ্জা পূব মুৱা পাছফালৰ দৰ্জা উত্তৰত আছে কিবা হ'ব নেকি জনাবচোন দাদা মানে ক'লে ঘৰখন পূবা পশ্চিমাকৈ আছে পূবা পশ্চিমা বুলি ক'লে আচলতে সঠিক নহয় প্ৰশ্নটো ক'ব লাগে যে মই ঘৰৰ পৰা ওলাই যাওঁতে অমুক ফালে মুখ ক'লে দক্ষিণমুখীয়া প্ৰশ্নটো সোধোতে আপোনালোকে হয় বাচন জানিলে অলপ প্ৰশ্ন সোধাত লয় আপোনালোকে ক'লে যে দক্ষিণৰ ফালে আপোনালোকৰ মূল দৰ্জাখন আছে মূল দৰ্জা দক্ষিণ মুৱা দৰ্জা কোনো প্ৰব্লেম নাই খালি দক্ষিণ পশ্চিমৰ ফালে থাকিলে প্ৰব্লেম হোৱা দেখা যায় আৰু উত্তৰ ফালে দৰ্জাখন থাকিলে কোনো প্ৰব্লেম নাই বেডৰুমৰ দৰ্জা পূব মুৱা বেডৰুমৰ দৰ্জাখন ঘৰৰ ভিতৰত থাকিব বাহিৰটো কেতিয়াও নাথাকে সেইটো সোধা কোনো প্ৰশ্নই নাই বেডৰুমৰ দৰ্জাখনটো কেতিয়াও ঘৰৰ বাহিৰেদি নাথাকে ঘৰৰ বাহিৰৰ দৰ্জাখনৰ প্ৰশ্নটো কৰিব লাগে আৰু বিভিন্ন ধৰণৰ প্ৰশ্ন মানুহৰ মনত আহে মই আজি বুজাই দিছোঁ ঘৰৰ ভিতৰৰ দৰ্জাবোৰৰ কোনো এফেক্ট নাই ঘৰৰ পৰা ওলোৱা সময়ত দৰ্জাখনৰ এফেক্টটো আহে ভিতৰত বিভিন্ন ধৰণৰ দৰ্জা থাকিব পাৰে
খালি মন কৰিব দৰজাখন খুলিয়ে বিছনাখন দেখিলে বেডৰুমৰ অলপ প্ৰব্লেম দিয়া দেখা যায় হয় দৰজাৰ মুখে মুখে মূল দৰজা মূল দৰজা নহয় বেডৰুমৰ দৰজাখন খুলিলেও মানে লগতে এনেকে নাথাকেতো মানে মানে অপজিটতে যদি থাকে অলপ প্ৰব্লেম সেইকাৰণে দৰজাৰ অলপ ইফাল সিফাল কৰি বেডখন ৰাখিলে ভাল হয় হয় সেইটোৱে পাছৰটো প্ৰশ্ন লিখিছে কিন্তু আৰু এটা কথা কওঁ আজি যিটো নিগেটিভিটি বহুতৰ ঘৰত মই দেখা যায় এটা হ'ল বাথৰুমৰ দৰজাখন আমাৰ অনুমত বন্ধ কৰি থব লাগে বাথৰুমটো এটা নিগেটিভ এনাৰ্জি দৰজাখন খোলাৰ লগে লগে ঘৰলৈ সেই নিগেটিভিটি আহি যায় চ' বাথৰুমৰ দৰজাখন আমি বহুতৰ ঘৰত দেখোঁ শুকাবলৈ হওক বা কিবা হ'লে মই বহুতৰ ঘৰত ভিজিট কৰিছোঁ কাৰণে কৈছোঁ খোলা থাকে আৰু কিছু কিছু লোকৰ ঘৰত নিজৰ পোহনীয়া পেটছ থাকে কুকুৰ চকুৰ থাকে তেওঁলোকৰ কাৰণে এটা টয়লেট ঘৰৰ ভিতৰত থাকে সেই টয়লেট দৰজাখন খোলা থাকে সি যেতিয়া মন যায় টয়লেটলৈ যায় আহে টয়লেটটো যদি খোলা থাকে আপোনালোকৰ ঘৰখন 100% বাস্তুসন্মত হ'লেও সেই টয়লেটৰ পৰা নিগেটিভ এনাৰ্জিটো ফ্ল' আহি থাকে চ' টয়লেটৰ দৰজাখন কিন্তু বন্ধ কৰি থোৱাটো ভাল যেতিয়া ইউজত যায় যাব লগালগ আহি বন্ধ কৰি দিয়াটো ভাল ঘৰৰ ভিতৰত থাকে নিগেটিভ এনাৰ্জি এটা এনি টাইম এনেও আপুনি ভাবক দৰজাখন খোলাৰ লগে লগে টয়লেটৰ যদি গুণটো মানে বা হাৱাটো আপোনাৰ ঘৰলৈ আহে সেইটো এটা নিগেটিভ এনাৰ্জি এইটো বন্ধ কৰি থ'ব আৰু বাস্তুসন্মতভাৱেও এখন ঘৰ হ'লেও ইয়াৰ নিগেটিভ এফেক্ট আহে চ' দৰজাখন বন্ধ কৰি থ'ব লাগে পাছৰটো প্ৰশ্নলৈ আহিছোঁ ডি মেধিয়ে লিখিছে আমাৰ সাউথ ৱেষ্টত চোতাল আছে কিবা অসুবিধা হ'ব নেকি সেইটো কোনো প্ৰশ্ন একো নহয় বহুতৰ মানে কি ভাবোতে কিছুমান এনেকুৱা ধৰণৰ প্ৰশ্ন আহে যে চোতালখন দেখোন আমাৰ এইফালে আছে উত্তৰ দিশে নাই মুকলি নহয় অৰ্থাৎ হয় মানুহৰ অপন্দা আহিছোঁ আমাৰ আজি অনুষ্ঠানৰ শেষৰটো প্ৰশ্নলৈ লিখিছে দীপিকা হাতীমৰীয়া বাইদেৱে নতুন ঘৰ লোৱাৰ সময়ত আমি কেনেধৰণৰ বাস্তুসন্মত নিয়ম কিছুমান পালন কৰিব লাগে অলপ জনাবচোন নতুন ঘৰ লোৱা সময়ত নহয় ঘৰটো বাস্তুসন্মত হোৱাটো বেছি ভাল লগতে মই সকলো দিশত কোন কালাৰ হ'ব লাগে কি আগতে মই কৈছোঁ সেইখিনি চাই ল'ব এতিয়া নতুন ঘৰ লৈছে বা পুৰণা ঘৰে হওক আমি আছোঁ আজি মই এটা উপায় কওঁ আপোনালোকে কৰি চাব আপোনাৰ ঘৰখনৰ সদায় সুফল আহিব সেইটো হ'ল আমাৰ মাটিকণৰ চাৰিসীমা এটা অংশ পিছাচ ভূমি বুলি থাকে ধৰক আমাৰ মাটিকণ এনেকৈ আছেতো তাৰ আমি 3 ভাগ যদি আমি কৰি পেলাওঁ এটা পিছাচ ভূমি বুলি কয় মানে ঘৰৰ বাউণ্ডেৰী ৱালৰ পৰা 5-6 ফুট হ'ব মানে আমি মাটি এৰিব লাগে ঘৰটোৰ কাৰণে তেনেকৈ আমি ঘৰৰ ভিতৰতো আমি যেতিয়া সজোৱা বস্তু ৰাখোঁ মানে আমাৰ ঘৰৰ বাউণ্ডেৰী ঘৰৰ ৱালৰ লগত আমি যদি চোফাখনো ৰাখিছোঁ ৱালখনৰ পৰা 4 ইঞ্চি 3 ইঞ্চি 6 ইঞ্চি আমি যদি এৰি দিয়া হয় সেই জেগাকণ যদি আমি ঘৰত এৰিব পাৰোঁ খুব ভাল আলমিৰা এটাও যদি ৰাখিছোঁ ৱালখনৰ পৰা বাউণ্ডেৰী ৱালখনৰ কথা কৈছোঁ ঘৰৰ ভিতৰৰ ৱালখনৰ কথা কোৱা নাই বাউণ্ডেৰী ৱালখনৰ পৰা যদি আমি 3 ইঞ্চি 4 ইঞ্চি অলপ এৰি ৰাখিব পাৰোঁ এটা এৰিয়া আমি যদি ৰাখিব পাৰোঁ ঘৰখন বাহিৰত ভিতৰতে এটা অংশ খালীকৈ ৰাখিলে সেই খালী অংশটো আমাৰ ঘৰখনত বহুত সহায় কৰে সেই এৰিয়াটো পিছাচ ভূমি বুলি কয় সেই এৰিয়াটো যদি আমি 4 ইঞ্চি হওক 3 ইঞ্চি হওক বাউণ্ডেৰী ৱালখনৰ চোফা লগত লাগি থকা চোফাই হওক বেডেই হওক আলমিৰা হওক টেবুল হওক আমি যদি 3 ইঞ্চি 4 ইঞ্চি এৰি ৰাখিব পাৰোঁ আমাৰ ঘৰখনৰ কাৰণে খুব ভাল হয় বহুতে ৱালত লগাই নথব অকণমান আঁতৰাই থ'ব সেইটো কৰিব আৰু লগতে এখন নতুনকৈ যিখন ঘৰ লৈছে সেইখন বাস্তুসন্মত সময় ৰাখক ঘৰৰ কালাৰটো অফ হোৱাইট কালাৰ কৰিলে ভাল হয় ঘৰৰ যেতিয়া আপুনি নতুনকৈ ঘৰ লৈছে পাৰিলে দক্ষিণ পশ্চিমৰ ফালে আপোনালোকৰ মুখ্য বেডৰুমটো ৰাখক আৰু উত্তৰ পূবৰ ফালে পিংক কালাৰ থাকিব নালাগে আৰু যিহেতুকে আপোনালোকে বাস্তু চাই আছে উত্তৰ পূবৰ ফালে আপোনালোকে জানো যে জৰুৰ টয়লেট কিটচেন থকা ঘৰ লোৱা নাই বেলেগ দিশতে আছে আৰু ভালকৈ থাকক খালি লগতে মন কৰিব নতুন ঘৰটো লওঁতে চোফাই হওক আলমিৰাই হওক ৱালৰ পৰা 3 ইঞ্চি 4 ইঞ্চি আঁতৰাই ৰাখিব হয় ধন্যবাদ অৰ্পণদা দৰ্শকসকলেও নিশ্চয় তেওঁলোকৰ সমস্যাসমূহৰ সমাধান পাইছে আৰু যিসকল দৰ্শকে চাই আছে তেওঁলোকে ইতিমধ্যে এই সমস্যাসমূহৰ লগত যিসমূহে জৰ্জৰিত হৈছে বা পাই আছে তেওঁলোকেও সুফল লাভ কৰক তেওঁলোককো একে সময়তে একেলগে সেই সমসাময়িক প্ৰশ্নৰ উত্তৰ দিয়া হৈছে বেলেগকৈ নকৰিলেও হ'ব আৰু লগতে আমাৰ যি অনলাইন ক্লাছ আৰম্ভ কৰিব অৰ্পণদাই তাৰ বাবে আপোনালোক সকলোকে আমি শুভেচ্ছা জনাইছোঁ সকলোৱে ভাল ধৰণে ক্লাছসমূহ কৰক সময় দিয়ক মানে সেই সময় দি পেলাই ঘৰতে প্ৰেক্টিকেলখিনি কৰক আৰু ঘৰৰ সময়টো আমি সকলোৱে মিলি ল'ম গধূলি সময়ত গ'লে সকলোৱে মানে ৰাতিপুৱা কৰিলে কি হ'ল আমাৰ মহিলাসকলৰ খুব ব্যস্ত থাকে অফিচৰ পৰা আহি মানুহ যদি কোনোবা আহে 7টামান বজাৰ পৰা আৰামত কৰিব পাৰিম আপোনালোকে ধন্যবাদ জনাইছোঁ আজিৰ অনুষ্ঠানৰ ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভ
যোৰহাটবাসীৰ বাবে সুখবৰ থানা ৰোড ক্ৰিষ্টেল টাৱাৰ প্ৰথম মহলাত মুকলি হ'ল 7 চফিন চিল্ক এম্পেৰিয়াম নামেৰে এখনি আটকধুনীয়া সাজপাৰৰ বিপণী ইয়াত আধুনিক ডিজাইনৰ পিয়ৰ পাট মুগা এৰী নুনি টছ আদিৰ লগতে বংগীয় হস্ত নিৰ্মিত সাজপাৰ কাঠা ষ্টিচ জামদানি অসমীয়া গহনা টেৰাকোটা গহনা উচিত মূল্যত উপলব্ধ হ'ব বিপণীখনৰ পৰা অনলাইন যোগেদি বা হোৱাটছএপৰ যোগেদি আপুনি আপোনাৰ মন পছন্দৰ কাপোৰ তথা গহনা ক্ৰয় কৰিব পাৰিব যোগাযোগৰ নম্বৰ স্ক্ৰীনত আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে নাৰী তথা যুৱতীসকলৰ বাবে আপোন পাট মুগা নুনি বিভিন্ন থলুৱা সাজপাৰৰ বিশেষ বিপণী 7 চফিন চিল্ক এম্পেৰিয়ামখন মুকলি কৰা হ'ল আশা কৰোঁ আপোনালোক আমাৰ বিপণীলৈ আহি মৰম আশীৰ্বাদ আৰু সহায় সহযোগিতা কৰিব বুলি আশা কৰিম ধন্যবাদ